মাৰ্ঘেৰিটাৰ বৰগুলাত পুনৰ ড্ৰাগছ বিৰোধী অভিযান আৰক্ষীৰ হেৰইনসহ এজন যুৱক আটক। মাৰ্ঘেৰিটা আৰক্ষীয়ে পুনৰ এবাৰ ড্ৰাগছ বিৰোধী অভিযান চলাই বৰগুলাই অঞ্চলৰ পৰা এজন যুৱকক হেৰইনসহ আটক কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে গোপন সূত্ৰৰ ভিত্তিত মাৰ্ঘেৰিটা আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া নীলোৎপল দলেৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গাঁওৰক্ষী বাহিনীৰ সহযোগত বৰগুলাৰ গোপালধাম নিবাসী কিষাণ তামাৰং পাৰ বাসগৃহত অভিযান চলায়। অভিযান কালত আৰক্ষীয়ে 10টা চালাৰ টেমাত মুঠ 5.31 গ্ৰাম নিষিদ্ধ হেৰইন জব্দ কৰে। ইয়াৰ উপৰিও আৰক্ষীয়ে অভিযান কালত 2টা মোবাইল ফোন, 2টা বেংকৰ পাছবুক, ATM কাৰ্ড, জমিৰ দলিল আৰু নগদ 8,360 টকা জব্দ কৰে। জানিব পৰা মতে পূৰ্বতে অভিযুক্ত কিষাণ তামাং দীৰ্ঘদিন ধৰি অবৈধ ড্ৰাগছৰ ব্যৱসায়ৰ সৈতে জড়িত আছিল বুলি অঞ্চলটোত অভিযোগ চলি আহিছে। মাৰ্ঘেৰিটা ভাৰপ্ৰাপ্ত বিষয়া নীলোৎপল দলে অভিযান চলাই আমাৰ বিদেশী মানুহৰ লগত থাকি এজন মানুহ ঘৰত চাৰ্জ কৰোঁতে 5 গ্ৰামতকৈ ওপৰত বেছি ড্ৰাগছ পাইছে, লগতে 8,368 টকা আৰু কিছুমান তথ্য বস্তু পাইছে। তাত বেংক পাছবুক আৰু বেলেগ বস্তু। যোৱা বছৰো তাক ধৰিছিলে, পুলিচে ফৰ্দ কৰিছিলে। আমাৰ ওচৰত অভিযান চলাই কিনে আজি আকৌ ধৰিছে। আমি ইতিমধ্যে আহি চাইছোঁ, সেইখিনি বস্তু যিখিনি পাইছোঁ আপোনালোকক কৈছোঁ। মানুহজনৰ নাম কিষাণ তামাং, ঘৰ ইয়াতে, এইটোৱে ঘৰ। ইয়াৰ মানুহ বগলাই মানুহ, এইটো গোপালম বুলি কয়। শুনা মতেতো 4-5 বছৰৰ পৰা কৰি আছিল। যোৱা বছৰ এইটো এনিবেছ কেছতে এই জেল থাকি আহিছিলে। আজি আকৌ আমাৰ ওচৰৰ অভিযানত আকৌ তাক ধৰা হ'ল, ড্ৰাগছ উদ্ধাৰ হ'ল। ব্যুৰো ৰিপৰ্ট, বি প্লাছ এনি।